প্ৰথমতে ইয়াত মই এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰথমবাৰ বাবে অহা নাই। এইটো মোৰ দ্বিতীয়বাৰ হ'ব। যোৱাবাৰো যেতিয়া আমি চৰাইদেউ অঞ্চলত বিভিন্ন ঠাইত আমি গৈছিলোঁ, ভ্ৰমণ কৰিছিলোঁ, আৰম্ভণিত ইয়াত আহি আমি সেৱা ভাগ আগবঢ়াইছিলোঁ। আৰু আজি পবিত্ৰ দিনত আজি আমি দিনৰ আৰম্ভণিত ইয়াত আহিছোঁ। আৰু জয় আজি আমাৰ ব্যক্তিগত জয় নহয়, এই জয়টো অসমৰ ৰাইজৰ জয় হ'ব। আজি অসমৰ ৰাইজে আজি এটা হেঁচা অনুভৱ কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰৰ ফালৰ পৰা। এটা মুকলি এটা অসম তেওঁলোকে বিচাৰে। আজি মানুহবোৰ নিজৰ ভিতৰত কথাবোৰ ব্যক্ত কৰিবলৈ অলপ অসুবিধা পাইছে। এটা মুকলি মঞ্চ যে তেওঁলোকে পায়, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰি আছোঁ। আমি যে নিজৰ বাক স্বাধীনতা ঘূৰাই আনিব পাৰোঁ, সেই এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি আমি সকলোৱে মিলি চেষ্টা কৰিছোঁ। আৰু সেই কাৰণে মই দেখিছোঁ বিভিন্ন ৰাইজে আমাক সহায় কৰিছে, জ্যেষ্ঠসকল, যুৱকসকল, বয়োজ্যেষ্ঠসকল, মহিলাসকল। আৰু নিশ্চয় যেতিয়া ৰাইজৰ আৱেগ ইয়াৰ লগত জড়িত হৈছে তেতিয়াহ'লে নিশ্চয় ৰাইজৰ জয়টো নিশ্চিত। আমাৰ অসমৰ ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস আছে। ইতিমধ্যে যুৱক সমাজ যথেষ্ট সচেতন হৈছে। আমাৰ বিভিন্ন বুদ্ধিজীৱীসকল, জ্যেষ্ঠসকল, যিসকল ৰাজনীতিৰ লগত জড়িত নহয়, আজি তেওঁলোকে নিজে নিজে গৈ মানুহৰ মাজত কথাবোৰ কৈছে যে আমি এটা বিবেক বোধটো দিব লাগে আৰু এটা উচিত সিদ্ধান্ত ল'ব লাগে। এতিয়া ৰাইজে নিজে প্ৰচাৰত নামি আহিছে। আজি আমাৰ ওচৰত আপোনালোকৰ কোৱাৰ দৰে প্ৰলোভন দিবলৈ সামৰ্থ্য নাই, যিদৰে চৰকাৰে দিছে। কিন্তু চৰকাৰৰ তন্ত্ৰ একফালে আৰু ৰাইজৰ আৱেগ আনফালে। আৰু মই ভাবোঁ যে শেষত গৈ ৰাইজৰ মৰম আৰু ৰাইজৰ আৱেগৰ জয় হ'ব। হয়তো কৈছোঁ, ভূপেন বৰাক কিমানবাৰ স্পষ্টীকৰণ দিব লাগে। ভূপেন বৰাই ইতিমধ্যে স্পষ্টীকৰণ দিলেই। মই এতিয়া আপোনালোকৰ পৰা সুধিবলৈ বিচাৰিছোঁ কি ভূপেন বৰা ডাঙৰীয়াক এবাৰ আৰু ক'ব লাগিব, নে 10 বাৰ আৰু ক'ব লাগিব, নে 100 বাৰ আৰু ক'ব লাগিব? যদি ভূপেন বৰা ডাঙৰীয়াক 100 বাৰ আৰু ক'ব লাগে আপোনালোকে কৈ দিয়ক, তেতিয়া আমি আজি 100 বাৰ তেওঁৰ পৰা কোৱাই দিম। কিমান বাৰ ক'ব লাগিব? এইটোতো আপোনালোকৰ তেওঁলোকেতো এটা বদনাম কৰিবলৈ বিচাৰিছে। আৰু আপোনালোকে প্ৰশ্ন দোহাৰি আৰু সেই বদনামৰ এটা পৰিৱেশটো তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্নহে উত্থাপন কৰিছে। তো সেইকাৰণে মই কৈছোঁ, কিমান বাৰ ক'ব লাগে এজন মানুহক? বেলেগ সেইফালেতো মিছা কথা বাৰম্বাৰ মিছা কথা ক'ব পাৰে, সেইটোতো হিটলাৰ আৰু গ'বেলছ কৈ থাকে, মিছা কথা বাৰম্বাৰ কৈ থাকক। কিন্তু এজন মানুহে সততাৰে যেতিয়া এবাৰ ক'লে, স্পষ্টীকৰণ দিলে, মই সেইটোৱে জানিবলৈ বিচাৰিছোঁ অসমৰ সংবাদ জগতৰ পৰা, ভূপেন বৰা ডাঙৰীয়াক আৰু কিমানবাৰ স্পষ্টীকৰণ দিব লাগিব? যিমানবাৰ আপোনালোকে কওক, আমি এদিনৰ ভিতৰতে নাইকিয়া কৰি দিবলৈ বিচাৰিছোঁ। আৰু সেইটো পাৰ্থক্য পুৰণা বিজেপি আৰু নতুন বিজেপিৰ মাজত। আপোনালোকে পুৰণা বিজেপি নেতাসকলৰ বক্তৃত্ব শুনিব, পুৰণা অগপৰ নেতাসকলৰ বক্তৃত্ব শুনিব। তেওঁলোকৰ যি প্ৰশিক্ষণ তেওঁলোকে ইমান বছৰ অগপত থাকি, বিজেপিত থাকি, RSSত থাকি তেওঁলোকে যি শিকিছে, সেইটো তেওঁলোকে প্ৰদৰ্শন কৰিছে। কিন্তু এই যে বিজেপি এই যে সোমাই গৈছে, মানে মইতো BJP/কংগ্ৰেছ বি টিম কওঁ, তেওঁলোকে আমাৰ কংগ্ৰেছতে থাকি এতিয়া গোটেইফালে কংগ্ৰেছ থাফলৈ গৈছে। এই কংগ্ৰেছ বি টিম আৰু আগৰ বিজেপিৰ মাজত যে পাৰ্থক্য, এই আপোনালোকৰ প্ৰশ্নতে উল্লেখ হৈ গৈছে। তো সেইকাৰণে এই কংগ্ৰেছ বি টিমৰ কথাবোৰ আমি নিজৰ কৰ্মৰ যোগেদি প্ৰত্যুত্তৰ দিম। আৰু বাস্তৱ যিসকল বিজেপি অগপ নেতাসকল আছে, তপন গগৈ ডাঙৰীয়া উদাহৰণ হিচাপে, আমি তেওঁলোকৰ বিৰুদ্ধে আমি নিজৰ ৰাজনৈতিক চিন্তাধাৰা প্ৰকাশ কৰি আমি যুঁজিম। কিন্তু ব্যক্তিগত স্তৰত আমি অসমৰ ৰাজনীতি তললৈ লৈ যাবলৈ বিচৰা নাই।